নমস্কাৰ সকলোকে। আজি হৈছে 2025 বৰ্ষৰ বছৰৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিন বুলি আমি আজি যাবলৈ ওলাইছোঁ এভাগ মন্দিৰলৈ বুলি আৰু ধুনীয়াকৈ ওলাই মেলি ল'লোঁ আমি তিনিওৱে। গতিকে পোনপ্ৰথমতে আপোনালোক সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমাৰ তিনিওৰে ফালৰ পৰা। আৰু এতিয়া আমি গৈ আছোঁ বাইপাছ ৰাস্তাৰে এভাগ মন্দিৰলৈ আৰু চিন্ময়েহে জানে বোলে আজি মোক নোযোৱা এভাগ মন্দিৰলৈ বোলে লৈ যাব। গতিকে মই নাজানো মন্দিৰভাগ কোনখিনি জেগাত গৈ পামগৈ। গতিকে আহি ফাইনেলি পাই গ'লোঁ সি কঠীয়াতলিৰ পৰা অলপ আগত ৰেংবেং বুলি নামেৰে ৰেংবেং মানে জেগাটুকুৰৰ নাম আৰু এইভাগ মন্দিৰ ফাইনেলি পাই গ'লোঁহি। আৰু ইয়াতে এতিয়া চাকি তাকি ধুনীয়াকৈ লৈ লওঁ। প্ৰথমতে আমি চাকি দি লওঁ আৰু এই আমাৰ মীৰৰ উৎপাত দেখিছেনে একদম তাৰ মানে যাওঁ লাগিয়ে গৈছেগৈ। আমাক চাকি কিনিবলৈও ধৈৰ্য দিয়া নাই, ৰ'ব দিয়া নাই মানে আৰু নাচিও দিছে সি দেখিছেনে একদম ফূৰ্তিয়ালা ল'ৰাটো। বাৰু চাকি তাকি দি ল'লোঁ আৰু এতিয়া ইয়াৰ পৰিৱেশটো আপোনালোকক ধুনীয়াকৈ এবাৰ দেখাই দিওঁ। আৰু এই মন্দিৰভাগ মানে বলবম শাওণ মাহত মানে বলবমৰ সকলো ভক্ত মানে ইয়াত বোলে বহুত ভিৰ হয় আৰু চিন্ময়হঁত বোলে আগতে প্ৰত্যেক বছৰে শাওণ মাহৰ এটা দিনত এই মন্দিৰভাগলৈ আহেই। আৰু ইয়াত দেখিছেনে ওচৰতে যে পাহাৰ আছে আৰু পাহাৰৰ পৰা এয়া পানী নামি আহিছে আৰু সেই পানীতে সৰু সৰু মাছ একদম আছে। মীৰ মানে মাছখিনি চাই একদম ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছে। সঁচাকৈ চাওকচোন পৰিৱেশটো ইমান সেউজীয়া আৰু ঠাণ্ডা বতাহ পাহাৰৰ পৰা নামি আহিছে। ইমান মানে বেছি ভাল লগা কাৰণ ৰাস্তাৰ কাষতে হৈ যে ইমান নিজান শান্তি এটা পৰিৱেশ। অলপ সময়ৰ কাৰণে মানে মনটো বহুত বেছি ভাল লাগিলে। গতিকে বছৰৰ প্ৰথমটো দিনত সঁচাকৈ এইভাগ মন্দিৰলৈ আহি বহুতেই বেছি ভাল লাগিলে মনটো। আৰু এয়া মন্দিৰভাগৰ নামটো শ্ৰী শ্ৰী সিদ্ধেশ্বৰ মুক্তিনাথ জলকুণ্ড নামেৰে জনা যায়। আৰু এয়া সকলোৱে ফটো চটো উঠি আছে আৰু আমিও ফটো চটো দুখনমান উঠি লৈছোঁ। ইয়াত থকা গৰু ছাগলীসমূহ চাগে মন্দিৰৰ পূজাৰী সকলোৰে হ'ব। সঁচাকৈ কিন্তু পৰিৱেশটো বহুত বেছি ধুনীয়া। আপোনালোক কোন কোন ইয়ালৈ আহিছে কমেণ্ট এটা কৰি জনাবচোন। আৰু মন্দিৰ আমি চাকি তাকি দিয়া হৈ গ'ল যিহেতু এতিয়া দুপৰীয়াৰ সময়। গতিকে আহি সোমালোঁ এখন ৰেষ্টুৰেণ্টত আৰু বছৰৰ প্ৰথমটো দিন বুলি একদম মাংস ভাত পূৰা লৈ লৈছোঁ একদম। এতিয়া আৰু ভাত খোৱাহে কথা আৰু মীৰে বোলে ভাত নাখায় দেখিছেনে, সেইকাৰণে তাৰ কাৰণে আকৌ ৰুটি অৰ্ডাৰ কৰিলোঁ। গতিকে সি এতিয়া ধুনীয়াকৈ ৰুটি খাইছে আৰু আমি ভাত খাইছোঁ। গতিকে খাই বৈ আমি আকৌ ঘৰলৈ যাওঁগৈ। গতিকে আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ দেই, বাই বাই সকলোকে।